আজি ঘৰৰ পৰা ওলাই আহিছিলোঁ ভি-মাৰ্ট নগাঁৱৰ এই মলখনলৈ। আহিয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গান কেইটামান এই ল'ৰাজনে গাই আছিলে, তাতে অলপ থমকি ৰৈ অকণমান ৰেকৰ্ডিং কৰি ল'লোঁ। বৰ ভাল লাগিল পৰিৱেশটো। তাৰপিছতে এয়া মলখনত প্ৰয়োজনীয় দুই কেইটামান বস্তু আছিলে, সেই আজি লওঁ বুলি ভাবিলোঁ। আৰু বস্তুকেইটা কি ল'লোঁ তুলিবলৈ নহ'ল বাৰু। তাৰপিছত এয়া ভাটিবেলা অকণমান মানুহজনৰ সৈতে ওলাই আহিলোঁ এপিনে যাওঁ বুলি। এটা বিশেষ উদ্দেশ্য আছে আৰু বিশেষ এখন ঠাইলৈ যাম। ভিডিঅ'টো শেষলৈকে চাব। তাৰপিছত দেখিছেনে, এইযোৰ মই ধেমাজি শালত বোৱা কাপোৰ পিন্ধিছোঁ, কেৰ' ডিজাইনৰ পদ্মিনী। বহুত আৰাম পিন্ধিবলৈ কাপোৰযোৰ। তাৰপিছত বতৰটো যে ইমান ধুনীয়া আজি, আহি ৰাস্তাটোত খুবেই ভাল লাগিছে, যান জঁটো কম, বহুত ভাল লাগিছে। গ্ৰীণ পৰিৱেশ, বতৰ ধুনীয়া। যিমান গৰমৰ মাজত আজি বতৰটো মানে বিৰাট আৰামদায়ক আহিবলৈ। আহি খুব কমফৰ্টেবল ফিল কৰিছোঁ। ইয়াৰ আগৰ দুদিন আহিমকৈ গৰমৰ কাৰণে ঘৰৰ পৰা ওলাই আহিব পৰা নাই। তথাপিতো আজি শেষতে ওলাই আহিলোঁ। আহি চাওকচোন ইমান ভাল লাগি গৈছে। এই আকাশত এখন ৰামধেনু, একে বহুত ডাঙৰ ৰামধেনু। ইমান ডাঙৰ ৰামধেনু আজিলৈকে দেখাই নাই। মোৰ মোবাইলত গোটেইখিনি ধৰি ৰাখিব পৰা নাই যিহেতু ৰানিং গাড়ী। তাৰপিছত যিমানখিনি পাৰোঁ ৰামধেনুখন তুলি ৰাখিবলৈ চেষ্টা কৰিছোঁ। বৰ ভাল লাগিছে পৰিৱেশটো। তাৰপিছত গছ-গছনি নেওচি তাৰ ফাকে ফাকে এয়া ৰামধেনু চাই এয়া গৈ ইতিমধ্যে আমাৰ গন্তব্যস্থল পামগৈ। আমি আহিছিলোঁ আচলতে নগাঁৱৰ পৰা কিছু দূৰৈত থকা বহনপুৰ নামৰ গাঁওখনলৈ। তাত আমাৰ মানুহজনৰ ফ্ৰেণ্ড এজনৰ ঘৰলৈ আহিছোঁ। ফ্ৰেণ্ডজনৰ ঘৰৰ বাহিৰটো চাওকচোন, ফুলে চুলে গোটেই সম্পূৰ্ণ ইমান ধুনীয়া, আৰু গোটেই ভিতৰখন হেণ্ডমেড বস্তুৰে ভৰ্তি হৈ আছে। মোৰ পিছৰ ভিডিঅ'ত আপোনালোকে মানুহ ঘৰৰ গোটেই বস্তুখিনি মই আপোনালোকক দেখুৱাম, আৰু তেতিয়া পিছৰ ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণৰূপে গোটেইখিনি চাব পাৰিব। তেখেতে আমাক হেণ্ডমেড এটা বস্তু গিফ্ট দিলে। সঁচাকৈ গিফ্টটো পাই ইমান ভাল লাগিল। মোৰ পিছৰ ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণৰূপে দেখা পাব। যিটো গিফ্ট হোম ডেকৰৰ কাৰণে সাংঘাতিক ধুনীয়া, তেনেকুৱা ধৰণৰ তেওঁ বহুতো বস্তু বনায়। ইয়াৰ পিছৰ ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।